এজন ভাল মানুহৰ 10টা গুণ অৰ্থাৎ 10 qualities of a good human. গুড হিউমেন অৰ্থাৎ ইয়াত মেন বা উইমেন বুলি কোৱা নাই, গুড হিউমেন দুয়োটা জেণ্ডাৰকে সাঙুৰি লৈছে। আমি সাধাৰণতে আমাৰ মনত কিছুমান ধাৰণা থাকে যে কোন ভাল মানুহ, কোন বেয়া মানুহ, চাকৰি কৰা অৱস্থা সম্পন্ন ধনী আভিজাত্য মান সন্মান সম্পন্ন এজন ব্যক্তিক আমি ভাল মানুহ আখ্যা দিওঁ, কিন্তু দুখীয়া নিচলা নিকিন ধন টকা পইচা নথকা তেনে গৰীব ব্যক্তি এজনৰ আমাক সেই ভাল মানুহ কনচেপ্টটো বা ধাৰণাটো আমাৰ সাধাৰণতে নাথাকে। কিয়? বাস্তৱ সত্যটো হ'ল আমি ভাল মানুহ কেৱল মাত্ৰ শিক্ষাবিদ্যা ধন টকা পইচা ঐশ্বৰ্য বিভূতিৰ তোলা চালিৰেহে আমি জুখি চাওঁ। প্ৰকৃতাৰ্থত সেইটো নহয়। ভাল মানুহৰ শত সহস্ৰ গুণ আছে। আমি আজি কেৱল মাত্ৰ 10টা গুণ ইয়াত উল্লেখ কৰিম। আমি নিজকে তুলনা কৰি চাওঁ যে আমাৰ গাত সেই 10টা গুণ আছে নে নাই। যদি তাৰ ভিতৰত আমাৰ 60% বা তাতোধিক গুণ আমাৰ আছে, তেতিয়া হয়তো আমি ভাল মানুহ শাৰীত পৰিম। অন্যথা আমি যিমানে ধনী অৱস্থা সম্পন্ন বা ঐশ্বৰ্য বিভূতি সম্পন্ন নহওঁ কিয়, আমাক ভাল মানুহ লিখত বা ভাল মানুহৰ লিষ্টত বা তালিকাত আমি নিজকে অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। এইটোৱে হ'ল বাস্তৱ সত্য। কি থাকিব লাগিব এজন ভাল মানুহৰ গুণাৱলী বুলি ক'লে? সংগতি গুণসম্পন্ন অৰ্থাৎ ইণ্টেগ্ৰিটি, ধৈৰ্যশীল, তৃতীয়তে সততা আৰু সন্তুষ্ট, চতুৰ্থত সংযোগ বা যোগাযোগ গুণসম্পন্ন, পঞ্চমত আত্মবিশ্বাসী, ষষ্ঠত দয়াশীল বা দয়ালু, সপ্তমত সহানুভূতিশীল, অষ্টমত মানৱতা আৰু কৃতজ্ঞতা গুণসম্পন্ন, নৱমত দায়িত্বশীল বা দায়বদ্ধ আৰু দশমত হাস্যৰস সম্পন্ন বা চেঞ্চ অফ হিউমাৰ সম্পন্ন। এই 10টা গুণৰ ভিতৰত আমাৰ যদি 60% বা তাতোতকৈ বেছি আছে, তেতিয়াহ'লে আমি নিজকে প্ৰমাণপত্ৰ দিব নোৱাৰোঁ যে মই ভাল মানুহ হয় নে নহয়, কিন্তু তৎসত্ত্বে আমি এটা নিজকে তুলনামূলকভাৱে ক'ব পাৰোঁ যে এইখিনি গুণ মোৰ গাত আছে, গতিকে ময়ো মানুহৰ শাৰীতে পৰিম চাগে নিশ্চয়। সকলোকে ধন্যবাদ জনাইছোঁ।